নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 2021 বৰ্ষ নতুন দিনটিত কৰক এই কাম। ধন সম্পত্তিও সুখ সমৃদ্ধিৰ অভাৱ নঘটে, তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে ঘৰ এখনত সুখ শান্তি ও সমৃদ্ধি বিচাৰোঁ। সেয়েহে সুখ শান্তি আৰু সমৃদ্ধিৰ পাবলৈ হ'লে ঘৰ এখনত নতুন বছৰৰ প্ৰথম দিনটিত এই কামটি কৰিলে বহুতো সুফল লাভ কৰিব পৰা যায়। মা লক্ষ্মীৰ অসীম কৃপা পাবলৈ হ'লে এই নতুন দিনটিত অৱশ্যেই তুলসী পুলি এটি লগাওক আৰু প্ৰত্যেক দিনাই সন্ধিয়া তুলসী তলত এগছি চাকি জ্বলাওক। ইয়াৰ ফলত ঘৰখনত সুখ শান্তি আহিব আৰু সমৃদ্ধিৰে ভৰি পৰিব আৰু মা লক্ষ্মীৰ অসীম কৃপা লাভ হ'ব। 2021 বৰ্ষৰ নতুন দিনটিত ৰাতিপুৱা শুই উঠি স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি ভগৱান গণেশ ও মা লক্ষ্মীৰ ওচৰত শুদ্ধ প্ৰদীপ জ্বলাই মিঠা ভোগ নিবেদন কৰিব আৰু সেন্দুৰ নিবেদন কৰিব। সেন্দুৰ ভগৱান গণেশৰ অত্যন্ত প্ৰিয়। সেই সেন্দুৰে ভগৱান গণেশ ও মা লক্ষ্মীক তিলক লগাব। বাকী সেন্দুৰে মুখ্য দুৱাৰৰ দুয়োফালে স্বস্তিক চিহ্ন অংকন কৰিব। যদি আগতেই স্বস্তিক চিহ্ন অংকন কৰা হৈ আছে তেন্তে তাৰ ওপৰে ওপৰে স্বস্তিক চিহ্ন অংকন কৰি দিব। স্বস্তিক চিহ্ন অত্যন্ত প্ৰাচীন কালৰ ভাৰতীয় সংস্কৃতিৰ মংগলৰ প্ৰতীক হিচাপে মনা যায়। সেইকাৰণে শুভ কামৰ আগত এই চিহ্ন অংকন কৰি পূজা কৰা হয়। গণেশ পুৰাণৰ মতে স্বস্তিক চিহ্ন ভগৱান গণেশৰ স্বৰূপ। স্বস্তিক চিহ্নত বাধা বিঘিনি দূৰ কৰা সকাৰাত্মক শক্তি আছে। সেয়েহে সেন্দুৰে মুখ্য দুৱাৰত স্বস্তিক চিহ্ন অংকন কৰিলে দেৱ দেৱতাৰ প্ৰৱেশ ঘটে আৰু মা লক্ষ্মী সেইখন ঘৰত সদায় বাস কৰে। যিখন ঘৰত ভগৱান গণেশ ও মা লক্ষ্মীৰ প্ৰৱেশ ঘটে সেইখন ঘৰত কোনোদিন ধন সম্পত্তি ও সুখ সমৃদ্ধিৰ অভাৱ নঘটে। আজিলৈ ইমানেই, ধন্যবাদ।